হেল্ল' ফ্ৰেণ্ডছ, এয়া আজি ইডলি পিঠা বনাম বুলি ভাবি পিনে এয়া পিঠা সানি আছোঁ। আজি গাখীৰ আছিলে, গাখীৰ দি পিনে আগতে ইডলি পিঠা দিছোঁ যদিও মানে ডাইৰেক্ট ৰেচিপিটো দিয়া নাছিলোঁ। আজি ভাবিলোঁ ৰেচিপিটো দি দিওঁ। এয়া পিঠাখিনি মই সানি আছোঁ, গাখীৰ দিয়ে সানিছোঁ। আজি যিহেতু গাখীৰ আছিলে, আলহীও অহা কথা আছিলে, সেইকাৰণে বোলো পিঠা কেইটামান বনাওঁ। বিহুত বনোৱা পিঠা চবজাত যে শেষেই হৈছেগৈ, সেইকাৰণে এয়া পিঠা দি গুলি আছোঁ। পিঠা মানে নাৰিকল আৰু হেৰি দি চেনিটো অলপ কম যেন পাই পিনে আকৌ চেনি অকণমান দিব লৈছোঁ। এই বৈয়ামটো ইমানেই টান হৈ আছে চেনি বৈয়ামটো। আৰু এইফালে মই পানীটো অলপ সময় গৰম হ'বলৈ দিছোঁ। তাৰপৰা এইফালে ফ্ৰেমটোত মিঠাতেল অকণমান সানি লৈছোঁ, যাতে পিছত পিঠাটো এৰি যায়। আৰু এইফালে চাওকচোন গোলা হৈ গ'ল, মানে নাৰিকল গাখীৰ দি গুলি ল'লোঁ। নাৰিকল, গাখীৰ, পিঠা, চেনি, এইকেইটা 4টা বস্তুৱে। আৰু একেবাৰে শেষত দিবৰ সময়ত মই বেকিং পাউডাৰটো দিম। আৰু এইফালে চাওক, ফ্ৰেমত গুলি মেলি ভৰাই ল'লোঁ। এয়া 4টাকৈ 3 খাপত 12টা পিঠা একেলগতে হৈ যাব। এইফালে বহাই দিলোঁ। আৰু এইফালে ঢাকনখন মানে আগতে দিয়া ঢাকনখন বিচাৰি নাপায়, এখনকে দিব লৈছিলোঁ। এইখন ভাপ গৈছেগৈ, সেইকাৰণে এখন আঁতৰাই আকৌ এইখন চাইছিলোঁ। এইয়া দেখিছোঁগৈ দেই, এইয়া এখন পালোঁ, পাই পিনে আকৌ এইখনকে দিছোঁ। এইখন দিলে মানে ভাপটো ওলাই নাযায়, ধুনীয়াকৈ পিঠাটো ৰেডি হৈ যায়। আৰু এতিয়া 5 মিনিটৰ কাৰণে এয়া জুইটো অকণমান ডাঙৰ কৰি দিলোঁ। এতিয়া 5 মিনিটতে মোৰ ইডলি পিঠা ৰেডি হৈ যাব। আৰু এয়া 5 মিনিটৰ পিছত চাওক, পিঠা এয়া ধোঁৱা বলিয়াই আছে। মোৰ পিঠা ৰেডি হৈ গ'ল। কেনে পালে জনাব দেই।